Hello students, this is Torun sir, founder cum director Career Lines Institute and your science teacher. তো acid base and salt class 10 science chapter 2 এই chapter 2 টো আমি আজি তিনটা ক্লাস কৰিছো আৰু আজিৰ ক্লাসটো 4th নম্বৰ ক্লাস 4 নম্বৰ ক্লাস হয় আমি ক্লাস তিনিটাত আমি এই chapter টোৰ ফুল কনসেপচুয়াল এক্সপ্লেনেশন কৰিছো আৰু আজিৰ ক্লাসটো ক্লাস 4 তো তোমালোকে ক্লাস 1 ক্লাস 2 ক্লাস 3 টো চাই আজিৰ ক্লাসটো চালে তুমি বেনিফিটেড হ'বা তো আজিৰ ক্লাস 4 টুত চ্যাপ্টার 2 কি বস্তু পঢ়িম ফার্স্ট পঢ়িম আমি সল্টস কি আমি এসিড পঢ়িলো বেস পঢ়িলো আজি পঢ়িম সল্টস কি সেকেন্ড টপিকটো পঢ়িম আমি সল্টস ফ্যামিলি সল্টৰ এটা ফ্যামিলি থাকে যেনেকৈ আমাৰ ফ্যামিলি আছে থার্ড টপিকটো পঢ়িম pH অফ সল্টসৰ pH বোৰ কেনেকুৱা তো আজিৰ এই তিনটা টপিক আজিৰ ক্লাসটো ডিসকাস কৰিম তো ফার্স্ট টপিকটো হল সল্টস সেকেন্ড টপিকটো হল সল্টস ফ্যামিলি থার্ড টপিকটো হল pH অফ সল্টস তো বলা আজিৰ ফার্স্ট টপিকটো আমি চাও ফার্স্ট টপিকটো কি হয় সল্টস হয় তো সল্টসটো কি হয় সোয়া সল্টস কি ফার্স্টত জানিবা সল্টস কি সল্টটো হল এনেকুৱা এটা কম্পাউন্ড যিটো কম্পাউন্ড এসিড এন্ড বেস রিঅ্যাকশন করার পিছতহে ফর্ম হয় তো এই সল্টটো কেনেকে ফর্ম হয় চাও a compound when an acid reacts with base যেতিয়া এসিড এটাই বেসৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া সল্ট নামৰ এটা কম্পাউন্ড ফর্ম হ'ব তাৰ একটা এক্সাম্পল যদি লওঁ আমি HCl হাইড্ৰক্লৰিক এসিড তাৰ লগত বেস এটা ললো NaOH যেতিয়া ৰিঅ্যাকশনটো কৰিব কি হ'ব NaCl ক লৈ যাব NaCl প্লাস সো ইয়াত হাইড্ৰোজেন এটা ইয়াত এটা দুটা আৰু ইয়াত অক্সিজেন এটা তো হাইড্ৰোজেন দুটা আৰু অক্সিজেন এটা এই যেটো ফর্ম কৰিছে কম্পাউন্ডটো ইয়াক সল্টস বুলি কোৱা হ'ব সল্ট আৰু এটো কি ওয়াটার হয় নাই তো আমি গম পাও যে এসিড আৰু বেস যদি রিঅ্যাকশন কৰে তেনে হলে সল্ট আৰু ওয়াটার ফর্ম কৰে এই টপিকটো আমি ক্লাস নং 2 ত পঢ়িছো তো সোয়া যেতিয়া এসিড আৰু বেসে রিঅ্যাকশন কৰিছে তেতিয়া এটা নতুনকে এটা কম্পাউন্ড ফর্ম হৈছে যাৰ নাম কি সল্ট আৰু তাৰ লগত ওয়াটার ফর্ম কৰিছে এই রিঅ্যাকশনটো কোৱা হয় নিউট্ৰেলাইজেশন রিঅ্যাকশন বুলি কোৱা হয় তোমালোকে ভালকে মনত ৰাখিবা যেতিয়া এটা এসিডে এটা বেসৰ লগত ৰিঅ্যাকশন কৰিব আৰু সল্ট এন্ড ওয়াটার ফর্ম কৰিব তেনেকুৱা ৰিঅ্যাকশনটো কি বুলি কয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কয় আৰু মনত ৰাখিবা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হ'বলৈ হলে তাত সল্ট ফর্ম হ'ব এটো আছিল তোমালোকৰ সল্টছৰ বিষয় এতিয়া পঢ়িম আমি সল্টৰ এটা ফ্যামিলি থাকে তো এতিয়া সেকেন্ড টপিকটো হল আমাৰ সল্টস ফ্যামিলি আমাৰ যেনেকুৱা ফ্যামিলি থাকে তেনেকুৱা সল্টছৰ কি থাকে ফ্যামিলি থাকে তো ফার্স্ট ফ্যামিলি মেম্বাৰটো হ'ব তোমাৰ সোডিয়াম ফ্যামিলি কি হয় সোডিয়াম ফ্যামিলি এই সোডিয়াম ফ্যামিলিটোত সব সোডিয়াম টাইপসৰ সল্ট পাবা যেনেকে NaCl Na2SO4 এটো কি হয় এটো কি কয় সোডিয়াম ক্লোরাইড এটো কি বুলি কয় সোডিয়াম সালফেট আকৌ Na2CO3 NaNO3 এটো কি কয় সোডিয়াম কার্বনেট এটো কি কয় সোডিয়াম নাইট্রেট হয় তেনেকুৱা তাৰ পিছৰ যেটো ফ্যামিলি সেই ফ্যামিলিটো কি হ'ব জানা ক্লোরাইড ফ্যামিলি কি কয় ক্লোরাইড ফ্যামিলি সল্টৰ এখিনি ফ্যামিলি হয় কিন্তু মনত ৰাখিব আৰু আহে কেতিয়াবা সল্টৰ টাইপস লিখিব দিয়ে তো লিখিবা তেতিয়া তো ক্লোরাইড ফ্যামিলিটো সোয়া NaCl সোয়া ইয়াত ক্লোরিন আছে নাই এটো সোডিয়াম আছে সোয়া সোডিয়াম আছে তো এটো কি হয় সোডিয়াম ফ্যামিলি এটো সোয়া ক্লোরিন আছে তো এটো কি কয় ক্লোরাইড ফ্যামিলি বুলি কয় বা KCl সোয়া পটাসিয়াম ক্লোরাইড বুলি কয় KCl তাত পাইছা আকৌ তোমাৰ ক্যালসিয়াম কার্বনেট ক্যালসিয়াম ক্লোরাইড CaCl2 আছে হয় নাই
আকৌ কপাৰ ক্লৰাইড, তোমালোকে মেগনেছিয়াম ক্লৰাইডো পাবা, MgCl2 পাবা। তো তেনেকুৱা কি হয়, এই চোৱা চব তাত ক্লৰিন ক্লৰিন লাগি আছে। এই য'ত ক্লৰিন লাগি আছে তাৰ গোটেইখিনি কি বুলি কয়, ক্লৰাইড ফেমিলি বুলি কয়। ইয়াত চোৱা ছডিয়াম ছডিয়াম লাগি আছে, চবখিনি ক'ত হয়, ছডিয়াম ফেমিলি বুলি কোৱা হয়। তো এইখিনি গ'ল। 3 নম্বৰ যিটো ফেমিলি আছে, সেই ফেমিলি মেম্বাৰটোৰ নাম হ'ল পটাছিয়াম ফেমিলি। পটাছিয়াম ফেমিলিটো কি হয় চোৱা, পটাছিয়াম মানে কি, কে, তো ফাৰ্ষ্টত কি আহিব, KCl হয়, এইটো চোৱা কে পাইছা, KNO3 পটাছিয়াম নাইট্ৰেট, তো কে পাইছা। তাৰ পিছৰ ফেমিলি মেম্বাৰটোৰ নাম কি জানা, সালফেট ফেমিলি। সালফেট ফেমিলিত কি কি পাবা, Na2SO4 CuSO4, চোৱা এইটোক সালফেট বুলি কয়। তো পাই আছা তোমালোকে সালফেট ফেমিলি। 5 নম্বৰ ফেমিলিটোৰ নাম কি জানা, কাৰ্বনেট ফেমিলি। তো কাৰ্বনেট ফেমিলিটো কি জানা, চব কাৰ্বনেট থাকিব। যেনেকুৱা মই ইয়াৰ ক্লাছ, যেনেকৈ মই এইটো ক্লাছৰ আগতে কাৰ্বনেটৰ বিষয়ে পঢ়িছোঁ, মেটেল কাৰ্বনেট, মেটেল হাইড্ৰজেন কাৰ্বনেট। তো সেই কাৰ্বনেট ফেমিলিৰ চলবোৰ কেনেকুৱা, Na2CO3, আকৌ তোমাৰ পাবা কেলছিয়াম কাৰ্বনেট CaCO3, চোৱা কাৰ্বনেট কাৰ্বনেট লাগি আছে। তাৰ পিছৰ চলটো পাবা নাইট্ৰেট ফেমিলি, নাইট্ৰেট ফেমিলি। তো নাইট্ৰেট ফেমিলিৰ যিটো চল্ট আছে, চব নাইট্ৰেট পাবা, মানে NO3 লাষ্টত লাগি থাকিব, তেনেকুৱা চল্ট পাবা। যেনেকে NaNO3 পাইছা, KNO3, এইখিনি বুলি কয় নাইট্ৰেট বুলি কয়। তো চোৱা তাৰ ফেমিলিটো চোৱা, তাৰ ফেমিলি মেম্বাৰ কি, ছডিয়াম ফেমিলি, ক্লৰাইড ফেমিলি, পটাছিয়াম ফেমিলি, সালফেট ফেমিলি, কাৰ্বনেট ফেমিলি, নাইট্ৰেট ফেমিলি। এই ফেমিলিটো কাৰ ফেমিলি হয়, সল্টৰ ফেমিলি হয়। কাৰ ফেমিলি, সল্টৰ ফেমিলি হয়। তো তোমালোকে গম পাইছা সল্ট কাক কয়, সল্ট কাক কয়, এচিড এণ্ড বেছ ৰিয়েক্ট যেতিয়া কৰিব, যেতিয়া সল্ট ফৰ্ম হয়, সল্ট এটা কম্পাউণ্ড। আৰু সল্টৰ কি পাইছা, ফেমিলি পাইছা। তো সল্টৰ ফেমিলিৰ ফাৰ্ষ্ট কোন, ছডিয়াম ফেমিলি, পিছত কোন ক্লৰাইড ফেমিলি, পিছত কোন পটাছিয়াম ফেমিলি, পিছত কোন সালফেট ফেমিলি, পিছত কাৰ্বনেট ফেমিলি, পিছত নাইট্ৰেট ফেমিলি। তো এইখিনি ফেমিলি তোমালোকে পাইছা কাৰ, সল্টৰ বিষয়ে পাইছা। তাৰপিছত কিছুমান আমি ডেইলি লাইফত ইউজ কৰোঁ কিছুমান সল্ট, সেই সল্টখিনিৰ নামখিনি শুনা। ডেইলি লাইফত আমি প্ৰায় ইউজ কৰিয়ে থাকোঁ। তো সেই ইউজখিনি জানা, কমন সল্ট বুলি কয় এটা, কমন সল্ট। যিটো সল্ট আমি টেবুল সল্ট বুলিও কয়, সেইটোৰ নাম কি, NaCl, ছডিয়াম ক্লৰাইড, যিটো আমি চব্জি তৰকাৰী আমি যিবোৰ বনাওঁ তাত দিয়া হয় এই সল্টটো, এইটো কমন সল্ট বুলি কোৱা হয়। এইটো পাইছা, এইটো কি পাইছা, কমন সল্ট পাইছা। কাৰ সল্ট ফেমিলিৰ এটা কমন সল্ট পাইছা। সেকেন্ড সল্টটো কি জানা, আৰু এই যিটো NaCl কমন সল্ট আছে, এই কমন সল্টেৰে নেক্সট ক্লাছত তোমালোকে বহুতখিনি টপিক পঢ়িব লাগিব। তো এইবোৰ ভালকে চাই যোৱা, নহ'লে কিন্তু প্ৰব্লেমত পৰি যাবা। তো এতিয়া চোৱা, সেকেন্ড টপিকটো হ'ল আমাৰ বেকিং সোডা। তোমালোকে বেকিং সোডা খাইছা হয়নে নাই, বেকিং সোডা খাইছা নে নাই, ৰুটি পুৰি এইবোৰত বেকিং সোডা খাইছা। তো বেকিং সোডাৰ যিটো ফৰ্মুলা আছে, সেই ফৰ্মুলাটো কি, NaHCO3, সোডিয়াম হাইড্রোজেন কার্বনেট, সোডিয়াম হাইড্রোজেন কার্বনেট। কার ফর্মুলা, বেকিং সোডার ফর্মুলা। ওয়াশিং সোডা কি পাইছা, ওয়াশিং সোডা কাপড় ধুবলৈ ইউজ করা হয়। ওয়াশিং সোডার ফর্মুলা কি, Na2CO3 10H2O। এইবোৰ তোমালোকে পিছত পাবা, পিছৰ ক্লাছটোত ভালকে বুজি পাবা এইবোৰ কেনেকে আহিছে, কেনেকে প্ৰিপেয়াৰ হৈছে। সব প্ৰিপেয়াৰ হৈছে NaCl পৰা। তো চাইছা, কমন সল্ট কি, NaCl, বেকিং সোডা কি, NaHCO3, ওয়াশিং সোডা কি, Na2CO3 10H2O, তোমালোকে পাইছা। তাৰপিছত আৰু এটা পাইছা, প্লাষ্টাৰ অফ পেৰিছ, যিটো আমাৰ হাড় দি ভাঙিলে আমাৰ ডক্টৰে লগাই দিয়ে, প্লাষ্টাৰ অফ পেৰিছ। প্লাষ্টাৰ অফ পেৰিছটো কি হয়, CaSO4 হাফ H2O। তো তোমালোকে পাইছা এইখিনি কি, কমন সল্ট। কমন সল্ট মিন্স ডেইলি লাইফত যিখিনি আমি ইউজ কৰোঁ সেই সল্টবোৰ।
যেনেকৈ আমি কমন চল্টত পাইছোঁ, যেনেকৈ আমি কমন চল্টত পাইছোঁ NaCl, যিটো আমি ডেইলি লাইফত ইউজ কৰিব লগা হয়, নিমখ হিচাপে খাওঁ। বেকিং চ'ডা যিটো আমি পুৰি চুৰি বনাওঁতে ইউজ কৰে, তাৰ কেমিকেল ফৰ্মুলা হ'ল ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তোমালোকে কাৰ্বনেট ফেমিলি পাইছা, তো ইয়াত পাই গ'লা। তাৰপিছত ৱাশ্বিং চ'ডাটো কেনেকুৱা? Na2CO3 10H2O, মানে ছ'ডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট বুলি কয় ইয়াক। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ পাইছা, ইয়াক পপ বুলি কয়, প্লাষ্টাৰ অফ পেৰিছ। আৰু এইটো কি? কেলছিয়াম ছালফেট হেমিহাইড্ৰেট তোমালোকে পাইছা। তো এইখিনি বস্তু তোমালোকে কমন চল্টত পাইছা। কমন চল্ট মিনছ ডেইলি লাইফ ইউজত পাইছা। আৰু এই টপিকটো আছিল চল্টছ ফেমিলি। এতিয়া আমি নেক্সট টপিকটো পঢ়িম pH অফ চল্টছ। কি পঢ়িম আমি? pH অফ চল্টছ। pH অফ চল্টছ। চল্টছৰ pHটো কি? চোৱা, আমি এটা কথা গম পাওঁ যে এচিডৰ লগত যদি বেছ আমি ৰিয়েকশ্যন কৰাওঁ তেনেহ'লে কি পাওঁ? চল্ট এটা কম্পাউণ্ড পাওঁ, তাৰ লগত আমি কি পাওঁ? ৱাটাৰ পাওঁ। যেনেকৈ আমি এটা এক্সাম্পল লৈছিলোঁ HCl প্লাছ এইফালে বেছটো লৈছিলোঁ NaOH, হয়। ৰিয়েকশ্যন কৰি কি হৈছিল? NaCl হৈছিল, আৰু কি হৈছিল? এইফালে ৱাটাৰ ফৰ্ম কৰিছিল, হয়। আমি এই বস্তুটো পাইছোঁ। কিন্তু এতিয়া আমি পঢ়িব লাগিব এই বস্তুটোৰ লগতেই যে এটা এই যিটো pH আছে, এই pHটো আমি আগৰ ক্লাছটোত পঢ়ি আহিছোঁ যে pH কি কৰে? এচিড এণ্ড বেছ এই দুটা বস্তু কি কৰে? ইণ্ডিকেট কৰি দিয়ে। তো সেই pHটো চল্টতনো কি কাম? তো চোৱা, এটা আছে নিউট্ৰেল চল্ট, এটা কি আছে? নিউট্ৰেল চল্ট আছে। সেই নিউট্ৰেল চল্টটো তাৰ pH ৰেঞ্জটো কিমান জানা? pH ৰেঞ্জটো থাকিব 7। কিমান থাকিব? 7 থাকিব। আৰু এটা তোমাৰ চল্ট আছে, চল্টৰ সেইটো হৈছে কি? এচিডিক চল্ট। সেইটো কি হয়? এচিডিক চল্ট হয়। এই এচিডিক চল্টটো কেনেকৈ ফৰ্ম হয় জানা? যে এচিডিক চল্টৰ কি হ'ব? তাৰ pHটো কি হ'ব? 7তকৈ কি আহিব? কমি আহিব, হয় নে? 7তকৈ কমি আহিব। তো চোৱা, এই যিটো এচিডিক চল্টটো কেনেকৈ হয় মনত ৰাখিবা। ষ্ট্ৰং এচিড আৰু যদি উইক বেছ এই দুটা যদি ৰিয়েকশ্যন কৰে তেনেহ'লে যিটো চল্ট ওলাব সেই চল্টটো কেনেকুৱা হ'ব? এচিডিক চল্ট ওলাব। কেনেকুৱা? এচিডিক চল্ট ওলাব, তাৰ লগত ৱাটাৰো ফৰ্ম কৰিব। মনত ৰাখিবা, ষ্ট্ৰং এচিডৰ লগত যদি উইক বেছ এটা আমি ৰিয়েকশ্যন কৰাওঁ তেনেহ'লে কি ওলাব? এচিডিক চল্ট ওলাব, আৰু তাৰ লগত ৱাটাৰো ফৰ্ম কৰিব। যেনেকৈ এটা এক্সাম্পল লওঁ, এক্সাম্পলৰ দ্বাৰা শিকিব লাগিব। এক্সাম্পলটো লওঁ যে ষ্ট্ৰং এচিড কি হয়? HCl ষ্ট্ৰং হয়, হয় নাই? HClটো বহুত ষ্ট্ৰং হয়। তো উইক বেছ এটা ল'ম। উইক বেছটো কি হ'ব? 4OH, এমনিয়াম হাইড্ৰক্সাইড। উইক হয় এইটো, আৰু কি এইটো ষ্ট্ৰং এচিড হয়। তো কি ফৰ্ম কৰিব জানা? সেই ফৰ্মেশ্যনটো যিটো হ'ব, সেই চল্টটো কি হ'ব? এচিডিক চল্ট হ'ব। কিয়? এচিডটো ষ্ট্ৰং আছে, বেছটো কি হৈ আছে? উইক হৈ আছে। যিটো চল্ট ফৰ্ম কৰিব সেইটো কেনেকুৱা হ'ব? ষ্ট্ৰং বা এচিডিক চল্ট হ'ব। আৰু সেই এচিডিক চল্টটো কি হ'ব? চোৱা, NH4Cl প্লাছ H2O, এমনিয়াম ক্লৰাইড। আমি ক্লৰিন ফেমিলি পাইছোঁ, ক্লৰাইড ফেমিলি পাইছোঁ চল্টৰ। তো এইটো ক্লৰাইড ফেমিলিৰ চল্ট হয়, আৰু এইটো কেনেকুৱা হয়? এচিডিক চল্ট হয়, তাৰ লগত ৱাটাৰ ফৰ্ম কৰিছে। তো আমি গম পালোঁ যে নিউট্ৰেল চল্টটো কিমান? 7। যে এই নিউট্ৰেল চল্টটো কেনেকৈ ফৰ্ম হয়? ষ্ট্ৰং এচিড আৰু ষ্ট্ৰং বেছ যদি ৰিয়েকশ্যন কৰে তেনেহ'লে কি হয়? নিউট্ৰেল চল্ট, একদম 7 pH ওলায়। যদি ষ্ট্ৰং এচিড আৰু উইক বেছ মাৰি দিয়ে তেনেহ'লে কি হ'ব? এচিডিক চল্ট হ'ব, আৰু ৱাটাৰ ফৰ্ম কৰিব। তাৰপিছত কণ্ডিশ্যনটো হ'ল আমাৰ বেচিক চল্ট। কেনেকুৱা? বেচিক চল্টটো কেনেকৈ ফৰ্ম হ'ব চাবা। বেচিক চল্ট হ'লে pHটো কি হ'ব? 7তকৈ কি হ'ব? 7তকৈ কি হ'ব? বাঢ়িব, হয় নাই? 7তকৈ বাঢ়িব। তো এতিয়া চোৱা, যেতিয়া আমি গম পাম উইক এচিড, কেনেকুৱা? উইক এচিড, তাৰ লগত ষ্ট্ৰং বেছ ৰিয়েকশ্যন কৰিব, তেতিয়া কি হ'ব?
বেসিক সল্ট ফর্ম কৰিব এই যেটো বেসিক সল্টটো ফর্ম কৰিব কেনেকুৱা চোৱা লিখি দিছো বেসিক সল্ট ফর্ম কৰিব তাৰ লগত H2O মিন্স ওয়াটাৰ এটা ফর্ম কৰিব তো চোৱা আমি এটা উইক এসিড লৈছো উইক এসিড কেনেকুৱা হেতু লম কার্বনিক এসিড নাম শুনিছা না নাই উইক এসিড কার্বনিক এসিড নাম শুনিছা না নাই সেই কার্বনিক এসিডটো লম তো কার্বনিক এসিডৰ ফৰ্মুলাটো কি H2CO3 H2CO3 এটো কি কার্বনিক এসিডৰ ফৰ্মুলা তাৰ লগত আমি স্ট্রং এটা বেস লম স্ট্রং বেস যদি ল কি হ'ব সোডিয়াম হাইড্রোক্সাইড NaOH কি ফর্ম কৰিব সেই ফর্মেশনটো কি ফর্ম কৰিব যে Na2CO3 কার্বনেট ফ্যামিলিৰ এটা সল্ট ফর্ম কৰিব আৰু তাৰ লগত কি ফর্ম কৰিব ওয়াটার ফর্ম কৰিব তো গম পালো আমি কি সল্ট আমি গম পালো সল্টৰ ফ্যামিলি গম পালো সল্টৰ pH গম পালো যদি স্ট্রং এসিড স্ট্রং বেস রিঅ্যাকশন কৰে তেনেহলে নিউট্রাল সল্ট হয় তার pH টো 7 হয় যদি এসিডিক সল্টটো হ'ব বিচাৰে তেনেহলে স্ট্রং এসিড লাগিব আৰু উইক বেস লাগিব তেনেহলে এসিডিক সল্ট ফর্ম কৰিব ওয়াটাৰটো ফর্ম কৰিব তাৰ পিছত বেসিক যদি সল্ট ফর্ম কৰিব লগা হয় তেনেহলে বেস হলে কিমান 7ৰ উপৰ ফালে যাব লাগিব 7 8 9 10 11 12 13 14 লৈকে যাব লাগিব তো বেসিক সল্ট যদি ফর্ম কৰে কেনেকৈ ফর্ম কৰিব উইক এসিডটো উইক হ'ব লাগিব আৰু বেসটো কি হ'ব লাগিব স্ট্রং হ'ব লাগিব তেনেহলে কি ফর্ম কৰিব বেসিক সল্ট ফর্ম কৰিব এক্সাম্পল লৈছো এটো কি কার্বনিক এসিড H2CO3 তাৰ লগত আমি স্ট্রং বেস লৈছো NaOH কি ফর্ম কৰিছে Na2CO3 সোডিয়াম কার্বনেট ফর্ম কৰিছে আৰু ওয়াটার ফর্ম কৰিছে তো আজি তোমালোকে আজিৰ ক্লাছত পঢ়িছা সল্টৰ ফ্যামিলি আৰু কি পঢ়িছা pH of salts তো তোমালোকে এই তিনটা টপিক ক্লিয়ার হৈছে না নাই যদি ক্লিয়ার হৈছে তেনেহলে কমেন্টত ইয়েস বুলি দিবা আৰু যদি তোমালোকৰ এই টপিকটো ক্লিয়ার নাই হোৱা তেনেহলে কমেন্টত জনাবা মই লাগিলে সেপাৰেট আৰু এটা ভিডিও বনাই তোমালোকক বুজাই দিম আৰু এইবোৰ নোটস তোমালোকৰ সম্পূৰ্ণ ফ্ৰী স্ক্রিনত দিয়া নাম্বাৰটো যোগাযোগ কৰিলে তোমালোক সব PDF নোটসবোৰ পাই যাবা হ্যান্ডরিটেন নোটস হয় আকৌ ডিজিটাল নোটস আছে সব পাই যাবা তো আজিৰ ক্লাছটো ইমানখিনি ৰাখিছো নেক্সট ক্লাছটোত আমি কমন সল্টৰ বিষয়ে পঢ়িম আৰু কমন সল্টে কি কম্পাউন্ডস ফর্ম কৰে কেনেকুৱা সল্ট ফর্ম কৰে এই গোটেইখিনি টপিক আমি ডিসকাস কৰিম আৰু সেই ক্লাছটো আমাৰ এসিড বেস এন্ড সল্টৰ লাষ্ট ক্লাছ হ'ব তো আজিৰ ক্লাছটো আছিল ক্লাছ নং 4 তো ক্লাছ নং 4 পৰা আজি মই তোমালোকৰ পৰা বিদায় লৈছো কিবা ডাউট থাকিলে জনাবা ওকে বাই বাই